আজি ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিন। বৰ্ণাঢ্য সাংস্কৃতিক মঞ্চ বকৰ উদ্যোগত সিংৰাত পুৰণমল জৈন ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত দিনজোৰা কাৰ্যক্ৰমণিকাৰে শতবাৰ্ষিকী পালন। আজি ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিন। বিশ্ববৰেণ্য মহান শিল্পীগৰাকীক ৰাজ্যৰ ঠায়ে ঠায়ে স্মৰণ কৰা হয়। বকৰ সিংৰাতো দেখা গৈছে সুধাকণ্ঠৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি বিশেষ অনুষ্ঠান। কাৰ্যকৰী সমিতিৰ সভাপতি ভীষ্মদেৱ ৰাভা, উপসভাপতি অমিয় কুমাৰ ৰয় আৰু সাধাৰণ সম্পাদক দেৱীৰাম বড়ো, সহ সম্পাদক জগন্নাথ নাথে জনোৱা অনুসৰি বৰ্ণাঢ্য সাংস্কৃতিক মঞ্চ বকৰ উদ্যোগত পুৰণমল জৈন ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত দিনজোৰা কাৰ্যক্ৰমণিকাৰে শতবাৰ্ষিকী পালন কৰা হয়। একাদিক্ৰমে ৰাতিপুৱা গছপুলি ৰোপণ, ইয়াৰ পিছতে বকৰ বিজেপি যুৱ নেতা ৰাজু মেছৰ জৰিয়তে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা ৰূপায়ণ কৰে বকো মণ্ডল বিজেপিৰ সভাপতি হিৰণ্য নাথে। ইয়াৰ পিছতে সমবেত সংগীত পৰিৱেশন কৰে আৰু মুকলি সভা আৰম্ভ হয়। নিউজ ডেস্ক DN24 নিউজ। গৌৰৱ অনুভৱ কৰিছোঁ। স্বাভাৱিক কথা, ভূপেন হাজৰিকাৰ জন্মতিথিত আজি আমন্ত্ৰণ কৰি আনিছিলে। তেখেতৰ ফটোত মাল্যাৰ্পণ কৰিলোঁ, তেখেতক সন্মান নিবেদিলোঁ। গতিকে ইয়াতকৈ আৰু সৌভাগ্য কথা হ'ব নোৱাৰে, কাৰণ ভূপেন হাজৰিকা তেখেত ব্যক্তি নাছিলে, আজিৰ দিনত তেখেত এটা অনুষ্ঠান। গতিকে এই অনুষ্ঠানটোক আমি জীয়াই ৰখা আমাৰ এটা নৈতিক দায়িত্ব এটা আছে। আৰু ভূপেন হাজৰিকানো কোন, কিয় বিখ্যাত, এই কথাটো আমি এই উঠি অহা প্ৰজন্মক তেওঁলোকৰ মাজত সজাগতাটো অনাটো আমাৰ দায়িত্ব। গতিকে সেইটো উদ্দেশ্যে আজি এই মহান মনীষীজনৰ আজি জন্মতিথিত আজি আয়োজন কৰা এই কাৰ্যসূচীত আমি ভাগ লৈছোঁ। মোৰ লগত মোৰ বন্ধু হিৰণ্য নাথ ডাঙৰীয়া সহযোগ কৰিছে, মোৰ বান্ধৱী অৰ্চিতা কলিতাই সহযোগ কৰিছে। সঁচাকৈ আনন্দিত গতিকে ক'ব গ'লে এই বছৰটো আটাইতকৈ আনন্দৰ দিনটোৱে চাগে আজি হ'ব এই দিনটো কাৰণ কিয় নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। অসমৰ নিচিনা আপোনাৰ পবিত্ৰ ভূমিত জন্ম পাইছোঁ, য'ত আপোনাৰ ভূপেন হাজৰিকাৰ নিচিনা আপোনাৰ এজন মহান ব্যক্তি জন্ম লাভ কৰিছিলে। গতিকে তেওঁৰ বিষয়ে যিমান কম সিমান কম। তেখেত এজন সাগৰতকৈও ডাঙৰ, বিশ্ব ব্ৰহ্মাণ্ড বুলি ক'লেও ভুল নহ'ব। গতিকে মই আপোনালোকৰ জৰিয়তে সমূহ অসম ৰাইজক মই আহ্বান জনাইছোঁ যে ভূপেন হাজৰিকাৰ যিটো ব্যক্তিত্ব, তেখেতৰ যিটো কৰ্মৰাজি, তেখেতৰ যিটো গুণ, সেইটো যাতে আমি উঠি অহা প্ৰজন্মৰ গাত আমি ৰোপণ কৰিব পাৰোঁ। তেতিয়াহে আমি প্ৰকৃত অৰ্থত ভূপেন হাজৰিকাক আমি সন্মান জনোৱাটো সাৰ্থক হ'ব। আজি যিহেতু শতবাৰ্ষিকী পালন কৰা হৈছে, আপোনাৰ মুখত যদি এফাকি গীত মানুহে মানুহৰ বাবে যদি অকণো নেভাবে, অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। ধন্যবাদ। সংবাদ মাধ্যমৰ ইয়াত আহি আমাৰ এই খবৰ লোৱাৰ কাৰণে আপোনাৰ সকলোলৈকে, নিউজ চেনেল সকলোলৈকে আমি আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক মঞ্চৰ তৰফৰ পৰা আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিশ্ববিশ্ৰুত, বিশ্ববৰেণ্য, আমি যি বুলিয়ে নকওঁ, সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি জন্ম শতবৰ্ষ। আৰু এই জন্ম শতবৰ্ষত আমি বৰ্ণাঢ্য সাংস্কৃতিক মঞ্চ বকৈ চিংৰাত বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত তেখেতৰ গীত, তেখেতৰ সৃষ্টিৰাজি আৰু তেখেতৰ কৰ্মৰাজি আমি ইয়াত বহুলভাৱে নহ'লেও কিছুভাৱে আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু নৱপ্ৰজন্মই যাতে তেখেতৰ গীতৰ প্ৰতি আকৃষ্ট হয়, তেখেতৰ গীত, মাত, সৃষ্টিৰাজি, বিভিন্ন কৰ্মৰাজি যাতে অনুপ্ৰাণিত হয়, তাৰ কাৰণে আমি ইয়াত এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। ইয়াৰ লগত সংগতি ৰাখি আমি ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, গছপুলি ৰোপণ আৰু বিভিন্ন ধৰণৰ উঠি অহা প্ৰজন্মই
তেখেতৰ স্বৰচিত গীত মাত আদি পৰিৱেশন কৰিছে আৰু তেখেতসকল যাতে ডক্টৰ ভূপেন হাজৰিকাৰ গীতসমূহ চৰ্চা কৰে। আজি আমাৰ মাজত ডক্টৰ ভূপেন হাজৰিকা নাই যদিও তেখেতৰ গীত মাত তেখেতৰ কৰ্মৰাজিখিনিয়ে আমাক নিশ্চয় অনাগত সময়ত আমাক প্ৰভাৱান্বিত কৰিব। ধন্যবাদ।